মিত্ৰতা কি হ'ব? বিৰোধীৰ মিত্ৰতা কেনেকুৱা হ'ব? অখিল গগৈ, লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈ একত্ৰিত হ'বনে নহয়? কংগ্ৰেছে ৰাইজৰ দল বা অসম জাতীয় পৰিষদৰ সৈতে 2024ত মিত্ৰতা কৰিব নে নকৰে? এই সকলোবোৰ বিষয় সন্দৰ্ভত কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা জাকিৰ হুছেইন সিকদাৰে মুখ খুলিছে। কৈছে দুদিন আগতেও কৈছে, গতিকে অলপ অপেক্ষা কৰক। মই এই বিষয়ে একো প্ৰতিক্ৰিয়া নিদিওঁ। তেখেতে এতিয়া দুবাৰ নে তিনিবাৰ ক'লে, গতিকে নিশ্চিতভাৱে ইয়াক লৈ অসমৰ ৰাইজৰ প্ৰতিক্ৰিয়া কি তাৰপিছতে মোৰ ব্যক্তিগত প্ৰতিক্ৰিয়া দিম। চাওক, অখিল গগৈ ডাঙৰীয়াৰ সম্পৰ্কে আমাৰ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সময়ে সময়ে আপোনালোকৰ প্ৰশ্নৰ উত্তৰত কথাখিনি কৈ আহিছে আৰু সেইখিনিয়ে মোৰ কথা। মানে আপুনি বিজেপি সহায় কৰা হ'ব বুলি ভাবে নে নাভাবে? মানে অখিল গগৈয়ে কৈছে যে মিত্ৰতা দেৰি হ'লে বিজেপি সহায় হ'ব আৰু মানুহবিলাক কনফিউজন হৈ আছে, কেতিয়া মিত্ৰতা হ'ব বিচাৰি আছে। এইটো তেখেতে ভাবা কথা, তেখেতেহে ভাবিছে। অসমত কিমান কোটি মানুহ আছে, বাকী কোটি কোটি মানুহে কি ভাবিছে সেইটোহে ডাঙৰ কথা। ভোট কেন্দ্ৰত গৈ কাক ভোট দিব ৰাইজে, ভোটাধিকাৰ কোন দল কোন প্ৰাৰ্থীক ভোটাধিকাৰ সাব্যস্ত কৰিব পক্ষত, প্ৰাৰ্থী বা ভোটাৰৰ বা দলীয় পক্ষত, সেইটোৱে মূল কথা। মই আকৌ আপোনালোকক ক্লিয়াৰ কৰি দিছোঁ, অখিল গগৈ ডাঙৰীয়াৰ সম্পৰ্কে সময়ে সময়ে আপোনালোকৰ প্ৰশ্নৰ উত্তৰত আমাৰ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই কৈ আহিছে আৰু সেইখিনিয়ে মোৰ কথা। আৰু অখিল গগৈ ডাঙৰীয়াই তেখেতে মনৰ পৰা যিটো কথা কৈছে যে মিত্ৰতা নহ'লে বিজেপি লাভান্বিত হ'ব, অসমত কোটি কোটি ভোটাৰসকলৰ মনৰ কথা কি, অখিল গগৈ ডাঙৰীয়াৰ লগত তেখেতৰসকলৰ মনৰ কথাৰ মিল আছে নেকি, তাৰ ওপৰত আমি অলপ মানুহৰ মাজলৈ যাব লাগিব। গতিকে এই মুহূৰ্তত কোটি কোটি জনতাৰ আশীৰ্বাদ আমাক লাগে, কংগ্ৰেছ দলক সহযোগিতা লাগে, পৰামৰ্শ লাগে। আৰু আমি জানো নিশ্চিতভাৱে অসমৰ ৰাইজে সিদ্ধান্ত লৈছে 2024ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি, এজেপি, UPPL আৰু BPF সমৰ্থিত ৰাজ্য চৰকাৰখনক দিছপুৰৰ পৰা অসমৰ শাসনৰ পৰা বিদায় দিব আৰু সেই বিদায় দিয়াৰ নেতৃত্ব কংগ্ৰেছ দলে লোৱাটো অসমৰ ৰাইজে বিচাৰে আৰু কংগ্ৰেছ দলে ৰাইজৰ আশীৰ্বাদৰ কাৰণে ৰাইজৰ মাজলৈ গৈ আছে। মিত্ৰতা কিমান দূৰ প্ৰাসংগিক? মিত্ৰতা সম্পৰ্কে কি ক'ব? মিত্ৰতা বিচাৰে নে? মিত্ৰতা কিমান অলপ আগতে মিত্ৰতা লাগিব বুলি ক'লে বিৰোধী দলৰ আগতে। অসমৰ ৰাইজে বিচাৰে বিজেপি বিৰোধী ধৰ্ম নিৰপেক্ষ শক্তিসকলে একত্ৰিত হ'ব লাগে আৰু কংগ্ৰেছ দল অসমৰ ৰাইজৰ ঊৰ্ধত নহয়। আমাৰ সভাপতি, আমাৰ বিধায়িনী দলৰ নেতা বা আমাৰ নেতাসকলে এই কথা সময়ে সময়ে কৈ আহিছে। গতিকে প্ৰকৃত বিজেপি বিৰোধী ধৰ্ম নিৰপেক্ষ শক্তিক লগত লৈ কংগ্ৰেছ দলে চলাৰ মন আছে আৰু 2024ৰ যিটো যুঁজ, এই যুঁজ কৰি ৰাইজক ন্যায় দিয়াৰ কাৰণে আমি কাম কৰিম। মানে অখিল মাইনাছ মিত্ৰতা হ'ব গৈ আছে নেকি? মানে তেনেকৈ আপোনালোকে মিত্ৰতাও বিচাৰে কিন্তু অখিল গগৈক নিবিচাৰে। মানে এনে সাধাৰণতে কেমেৰাৰ আগত বা ৰাজহুৱাভাৱে মিত্ৰতাৰ কথা বাৰ্তাবোৰ আমি পাতিব নিবিচাৰোঁ, প্লিজ। গৰু বিতৰ্ক এটা হৈ আছে আৰু জয়ন্ত মল্ল বৰুৱাই এই গোটেই বিতৰ্কৰ গীত গাই গৰু গুটি। চাওক, আপোনালোকৰ যদি কথাবিলাক মনত আছে, পবিত্ৰ বিধানসভাৰ ভিতৰত যিকেইজন অসমৰ সন্মানীয় বিধায়কসকলে গৰুখুটি প্ৰকল্পই হওক, পদ্ম হাজৰিকা ডাঙৰীয়াৰ কন্যাকাই হওক, আৰু এই যে তেওঁলোকে গাখীৰ বেছিকৈ উৎপাদন কৰিব লাগে, গাখীৰৰ চাহিদাতকৈ গাখীৰৰ উৎপাদন কম, মাছ যিমান লাগে মাছ আমাৰ ইয়াতে মাছৰ উৎপাদন কম, আমাৰ ইয়াতে শস্য সামগ্ৰী যিমান লাগে সেইবিলাকৰ উৎপাদন কম, এইবিলাকৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চকু দিব লাগে। মীন পালকসকলক, গো পালকসকলক সাহায্য দিব লাগে। এই দাবীবোৰ আন সন্মানীয় বিধায়কসকলৰ লগতো ময়ো কৰি আহিছোঁ। গৰুখুটি যে এটা ব্যৰ্থ প্ৰকল্প, গৰুখুটি যে অসমৰ ৰাইজৰ কাৰণে কোনো লাভজনক নহয়, গৰুখুটি যে কেৱল
অসম চৰকাৰৰ মন্ত্ৰীসকল, পদ্ম হাজৰিকা, বিজেপিৰ নেতা, এজিপিৰ নেতা, পালি নেতাসকলে লাভান্বিত হোৱাৰ কাৰণে এটা প্ৰকল্প, গৰুখুঁটি যে এটা ৰাজনৈতিকভাৱে স্থাপন কৰা এটা প্ৰকল্প, এই কথাবিলাক পবিত্ৰ বিধানসভাৰ লগতে বিধানসভাৰ বাহিৰত আমি আগৰ পৰা উত্থাপন কৰি আহিছোঁ। কন্যাকা পদ্ম হাজৰিকা, কন্যাকাক লৈ বাবালয়, কন্যাকাও কেৱল যে পদ্ম হাজৰিকাৰ পৰিয়ালৰ বেংকত ধন জমা কৰাৰ এটা আহিলা, এই কথাবোৰো আগৰ পৰাই কৈ আহিছোঁ। গতিকে আজি অসমৰ ৰাইজে স্পষ্টভাৱে প্ৰমাণ কৰি দিছে, আজিৰ তাৰিখত অসমৰ ৰাইজে বুজি পাইছে যে গৰুখুঁটিত আপুনি গীৰ গায়ে কওক, আন প্ৰকল্পই কওক, গোটেইখিনি কেৱল বিজেপিৰ নেতাসকলে কেনেকৈ কলাধন বগা কৰিব পাৰি, বিজেপিৰ মন্ত্ৰীসকলে কেনেকৈ কলাধন বগা কৰিব পাৰি, তাৰে এটা প্ৰক্ৰিয়া, তাৰে এটা প্ৰকল্প। গতিকে গীৰ গাইৰ প্ৰসংগই কওক, আন সকলো প্ৰসংগই কওক, ইয়াতে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া, বিজেপিৰ ৰাজ্যিক সভাপতি, পদ্ম হাজৰিকা, তেওঁলোকৰ আন বিধায়কসকল সকলো জড়িত। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই বিষয়বিলাকত যেতিয়া বিধানসভাত এই প্ৰশ্নবোৰ আমি উত্থাপন কৰোঁ, সকলো কথা তল পেলাই গৰুখুঁটিক লৈ ডাঙৰ কথাবিলাক তেওঁ কয়। আজি নিশ্চিতভাৱে অসমৰ ৰাইজে জবাবদিহি কৰাৰ পিছত তেওঁলোকে লজ্জানত হৈছে।